মোৰ ইংলিছ লাৰ্নিং ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি পোনপ্ৰথমে আপোনালোকক বেষ্ট অফ লাক ফ্ৰম ইংলিছ লাৰ্নিং চেনেল টু HSLC এণ্ড HS ফাইনেল এক্সামিনিজ, অৰ্থাৎ সন্মুখত যি পৰীক্ষা আছে 15 মাৰ্চৰ পৰা। এই 15 মাৰ্চৰ যি পৰীক্ষাৰ্থী HSLC আৰু HS ফাইনেল এক্সামিনেশ্যনৰ যি পৰীক্ষাৰ্থী বা এক্সামিনী, তেখেতসকললৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অৰ্থাৎ আপোনালোকে যিসকল পৰীক্ষাৰ্থী HSLC এক্সামিনেশ্যন দিব ওলাইছে, তেওঁলোকৰ জীৱনৰ প্ৰথম এটা পৰীক্ষা, যি পৰীক্ষাত আপোনালোকৰ 10 বছৰৰ হিচাপ এটা লোৱা হ'ব। অৰ্থাৎ ক্লাছ 1ৰ পৰা 10লৈকে আপোনালোকে যিমানখিনি লিখা পঢ়া কৰিছে তাৰ এটা ডাঙৰ এছেছমেণ্ট আপোনালোকৰ ওপৰত হ'বলৈ ওলাইছে। সেয়া 15 মাৰ্চৰ পৰা আৰম্ভ হ'ব। নিশ্চয় জীৱনৰ এটা ডাঙৰ পৰীক্ষা, লগতে প্ৰথম পৰীক্ষা, লগতে ডাঙৰ পৰীক্ষা। নিশ্চয় অলপ হ'লেও আপোনালোকৰ ভয় থাকিবই। ভাল ষ্টুডেণ্ট, বেয়া ষ্টুডেণ্ট, মজলীয়া ষ্টুডেণ্টৰ প্ৰকাৰলৈ কোনো কথা নাই। কথাটো হ'ল পৰীক্ষা, লগতে হ'ল এই পৰীক্ষাটোৰ নাম হ'ল HSLC পৰীক্ষা, আৰু কিছুমানে কয় মেট্ৰিক পৰীক্ষা। পপুলাৰলি নন এজ মেট্ৰিক পৰীক্ষা, অৰ্থাৎ চবেই মেট্ৰিক পৰীক্ষা হিচাপে এইটো বহুত জনপ্ৰিয় নাম। এই পৰীক্ষাত এপিয়াৰ হ'বলৈ আপোনালোকে গৈ আছে, যে অলপ হ'লেও ভয় এটা থাকিব পাৰে, আৰু সেই সম্পৰ্কে মই দুটামান কথা ক'ম। লগতে যিসকল HS ফাইনেল এক্সামিনেশ্যনৰ কেণ্ডিডেট আছে তেখেতসকলক উদ্দেশ্য কৰি ক'ম, কাৰণ তেখেতসকলে অলৰেডি HSLC পৰীক্ষা পাছ কৰি গ'ল। গতিকে তেখেতসকলৰ অলপ হ'লেও সাহস আছে, কাৰণ এটা কম্পিটিশ্যন বা এটা পৰীক্ষা তেওঁলোক পাৰ হৈ গৈ বেলেগ এটা পৰীক্ষাত এতিয়া অৱতীৰ্ণ হ'বলৈ গৈ আছে। আপোনালোকে চাই থাকক, স্কিপ নকৰাকৈ আজিৰ ভিডিঅ'টো আপোনালোকে চাব, বেছি দীঘলীয়া নহয়। কাৰণ ইতিমধ্যে আপোনালোকক মই HSLC HS ফাইনেল এক্সামিনেশ্যনৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যনৰ ভিডিঅ'বিলাক দিছোঁ, আপোনালোকে নিশ্চয় চাইছে। মই উৎসাহিত হৈ আছোঁ। আপোনালোকক উৎসাহিত কৰাৰ কাৰণে আজিৰ ভিডিঅ'টো আপোনালোকে চাব। প্ৰত্যেকজন কেণ্ডিডেটক, বিশেষকৈ মই HSLC কেণ্ডিডেটক মই ক'ব বিচাৰিম যে আপোনালোকে জীৱন প্ৰথম পৰীক্ষা বুলি ভাবি আপোনালোকে ভয় নকৰিব। এক্সাম এটা প্ৰমোশ্যনৰ ৰাস্তা। এক্সাম ইজ এ ৱে টু প্ৰমোশ্যন, টু গেট প্ৰমোশ্যন। আপোনালোকে প্ৰমোশ্যন পাব, ফূৰ্তিৰ বিষয়, ভয়ৰ বিষয় নহয়। ফবিয়া নল'ব। এক্সাম ফবিয়াটো থাকিলে এইটো দূৰলৈ পঠিয়াই দিব। মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ৰাতিপুৱাই উঠি নৰ্মেল হিচাপে আগৰ নিচিনা যিবিলাক ডিউটি আপোনালোকে কৰে সেই ডিউটি কৰিব। তাৰপিছত গা পা ধুব, খানা পিনা খাব, কিবা চাবলগীয়া থাকিলে, গোটেই বছৰ আপোনালোকে লিখা পঢ়া কৰিছে যে এনেকুৱা কিছুমান বস্তু আপোনাৰ চাবলগীয়া আছে যে পৰীক্ষাত আহিব পাৰে, পটককৈ দৰকাৰ হ'লে আপোনালোকে কি কৰক, অলপ ৰিভিজনৰ কাৰণে চাই ল'ব পাৰে। বাট নেভাৰ বি পেনিক। কেতিয়াও ভয় নকৰিব যে মই মেট্ৰিক পৰীক্ষা বা HSLC পৰীক্ষা দিবলৈ যাম, তাতনো মই কেনেকৈ লিখিম, কি হ'ব, কেনেকুৱা ৰং গাৰ্ড পৰে, ইনভিজিলেশ্যন ডিউটি কেনেকুৱা হয়, বা এক্সটাৰ্নেল বা কোন আহে, বা যিটো স্কুলত পৰীক্ষা দিম তাৰে প্ৰিন্সিপাল বা হেডমাষ্টাৰজন কিমান কাঢ়া, কিমান ষ্ট্ৰিক্ট, কোনো কথাই আপোনালোকে মন নিদিব। আপোনালোকে যেতিয়া ক্ৰিকেট খেলা চাই থাকে নহয়, তেতিয়া আপোনালোকে দেখা পায় যে কোনো ক্ৰিকেটাৰে আপোনাৰ যিবিলাক অডিয়েঞ্চ আছে, অডিয়েঞ্চৰ ফালে নাচায়, স্পেক্টেটৰ্ছৰ ফালে নাচায়। ক্ৰিকেটাৰৰ লক্ষ্য থাকে বলটোৰ ফালে, অৰ্থাৎ বেটছমেনেও বলটোক দেখা পায়, আকৌ ফিল্ডাৰেও অকল কি দেখা পায়, বল দেখা পায়। বেলেগ তেওঁলোকৰ লক্ষ্য নাই। যদি লক্ষ্য থাকিলেহেঁতেন তেতিয়াহ'লে তেওঁলোক বিচলিত হৈ গ'লহেঁতেন। গতিকে আমাৰ লক্ষ্য পৰীক্ষা। গতিকে এজ ইট ইজ পৰীক্ষা, আগে পিছে যিমান পৰীক্ষা দিছোঁ আজিও সেই একেই পৰীক্ষা দিবলৈ যাম, কেৱল নামটো বেলেগ, HSLC অৰ মেট্ৰিক পৰীক্ষা। অ'কে, ভেৰি চিম্পল, বহুত সহজ হ'ব। বি ইজি হওক, ফিল কমফৰ্ট। গতিকে কমফৰ্ট ফিল কৰক, হয়নে নহয়? দৈনন্দিন জীৱনত যিখিনি কৰিবলগীয়া কাম গোটেইখিনি কৰক। কেৱল অলপ চিনচিয়াৰ হওক যে আপুনি যেতিয়া পৰীক্ষাৰ কাৰণে ওলাই গৈ আছে, আপোনাৰ লগত এডমিট কাৰ্ড আছেনে নাই, আপোনাৰ লগত ৰেজিষ্ট্ৰেশ্যন কাৰ্ড চাৰ্টিফিকেটখন আছেনে নাই, লগতে আপুনি নিশ্চয় বাছি থৈছে, চিলেকশ্যন কৰি থৈছে যে মই HSLC পৰীক্ষাত বা মোৰ পৰীক্ষাত, HS পৰীক্ষাত মই কোনটো কলম ব্যৱহাৰ কৰিম, কি কলমেৰে লিখি মই কমফৰ্ট ফিল কৰোঁ, সেই কলমটো আপুনি লওক। এটাৰ ঠাইত দুটা লওক। অ'কে, তাৰপিছত যদি আৰু কিবা সৰঞ্জাম আছে, যেনেকৈ জেমেট্ৰি বক্সত থকা কিছুমান বস্তু মেথছৰ পৰীক্ষাত লাগিব, হয়নে নহয়, ছায়েন্সৰ পৰীক্ষাত লাগিব পাৰে,
গতিকে এই গোটেইখিনি বস্তু আপুনি লগত লৈছে নে নাই কোনো ধৰণৰ বেমেজালি নোহোৱাকৈ গোটেইখিনি বস্তু আপুনি আগদিনাখন ৰাতি আপোনাৰ টেবুলত থৈ দিব অ'কে তাৰপিছত এজ ইট ইজ 9 বজাৰ পৰা পৰীক্ষা হ'ব গতিকে কোনো প্ৰব্লেম নাই ঘৰ যদি দূৰত অলপ সোনকালে ওলাব ঘৰ যদি ওচৰত আপুনি কি কৰিব অলপ পলম হৈ যাব অৰ্থাৎ 8:20 বা 8:30 ওলালেও কোনো কথা নাই আপুনি পৰীক্ষা হল 5 মিনিটত যদি গৈ পায় ঘৰৰ পৰা 8:30 ওলাব কাৰণ আজিকালি আৰু ভিৰভাৰ হোৱাৰ দিন নাই আগতে আমি যেতিয়া পৰীক্ষা দিছিলোঁ গোটেই অভিভাৱকবিলাক পৰীক্ষা হলত সোমাই গৈছিল ৰুমবিলাকত সোমাই গৈছিল সিট বিচাৰিবলগীয়া হৈছিল কিন্তু আজিকালি আৰু তেনেকুৱা সিস্টেম নাই কাৰণ অকল কেণ্ডিডেটকহে সোমাবলৈ দিব গতিকে অভিভাৱক গাৰ্জিয়ান পেৰেণ্টছ কাকো সোমাবলৈ দিয়া নহয় গতিকে বৰ্ডত দিয়া থাকিব আপোনাৰ ৰোল নম্বৰ লগত আপুনি ৰুমটো চাই ল'ব কিমান নম্বৰ ৰুমত আপোনাৰ সিট প্লেন আছে আৰু সেইমতে যদি আপোনাৰ সহায় লাগে তাতে গ্ৰেড 4 বা টিচাৰ থাকিব তেখেতসকলক সুধিব যে মোৰ ৰোল নম্বৰ ইমান মই কোনটো ৰুমত বা কোনটো হলত পঢ়িছোঁ বা হল বা ৰুমটো ক'ত আছে মোক দেখুৱাই দিয়ক ডেফিনেটলি তেখেতসকলে আপোনাক সহায় কৰিব ইভেন ৰুমলৈ গৈ থৈ আহিব অ'কে গতিকে কোনো টেনশ্যন ল'বলগীয়া নাই গতিকে বি কনফিডেন্সৰ সৈতে আপুনি পৰীক্ষা দিবলৈ যাওক সবতকৈ ডাঙৰ কথা হ'ল কনফিডেন্স যদি কনফিডেন্স নাথাকে আপুনি যিমান লিখা পঢ়াত ভাল নহওক কিয় বা আপুনি যিমান ভাল প্লেয়াৰ নহওক কিয় কিন্তু আপুনি সিদিনাখন 0 আউট হ'বই লাগিব গতিকে সেইটো হ'ব নোৱাৰিব নহয় কাৰণ পৰীক্ষা দিবই লাগিব আৰু পৰীক্ষাত ভাল ৰিজাল্ট কৰিব লাগিব অ'কে মোৰ সন্মুখত পৰীক্ষা আছে আৰু পৰীক্ষা মই আগে পিছে দি থাকোঁ আজি সেই একেই পৰীক্ষা দিম হয়নে এক্সটাৰ্নেল কোন আছে ৰুম গাৰ্ড কোন আছে প্ৰিন্সিপাল কোন আছে চেণ্টাৰ ইনচাৰ্জ কোন আছে কোনে কি কৰি আছে ইট ডাজ নট মেটাৰ ইট ইজ নট মাই লুক এইটো মোৰ চোৱাৰ কোনো কথাই নাহে মোৰ কাম মই কুৱেশ্যন পেপাৰ চাব লাগিব কুৱেশ্যন পেপাৰ পঢ়িম আৰু তাতে উত্তৰ কৰিম চ' আপুনি এক্সামিনেশ্যন হলত এটা ঠাণ্ডা মগজু লৈ কুল ব্ৰেইন লৈ আপুনি সোমাই গ'ল অ'কে সোমাই গৈ আপুনি লেভেলটো চাই আপোনাৰ য'ত ৰোল নম্বৰ আছে ৰোল নম্বৰ লিখা থাকিব লেভেলৰ ওপৰত সেই ৰোল নম্বৰ মতে আপুনি আপোনাৰ চিটটোত বহি গ'ল বহি যোৱাৰ পিছত আপোনাক কি কৰিব ইনভিজিলেটৰ সোমাব সময়মতে ইনভিজিলেটৰ সোমাই যোৱা অৰ্থাৎ নিৰীক্ষক সোমাব ইনভিজিলেটৰ সোমাই গৈ বেল পৰাৰ লগে লগে আপোনাক কি কৰিব বহি দিব অৰ্থাৎ এনেকুৱা বহি দিব আপোনাক হয় পৰীক্ষাৰ বহি আপোনাক এনেকুৱা বহি দি দিব অ'কে HSLC এক্সাম কেণ্ডিডেটৰ কাৰণেও বহি দিব HS কেণ্ডিডেটৰ কাৰণেও বহি দিব অৰ্থাৎ এনচাৰ স্ক্ৰিপ্ট বুলি কয় ব্লেংক এনচাৰ স্ক্ৰিপ্ট তাত একো লিখা নাথাকে জাষ্ট কাভাৰ পেজত আপুনি কিছু বস্তু ফিল আপ কৰিব লাগিব চ' আপুনি কি কৰক বহিটো পোৱাৰ পিছত আপুনি কাভাৰ পেজত দেখিবলৈ পাব তাতে কিছুমান বস্তু লিখা আছে কি লিখা আছে যে ইনভিজিলেটৰ সিগনেচাৰ উইথ ডেট অ'কে তাত আপোনাৰ কৰিবলগীয়া একো নাই মই বৰ্ডত লিখি দিছোঁ বৰ্ডত লিখি বুজাই দিছোঁ অৰ্থাৎ ওপৰত লিখা থাকিব ইনভিজিলেটৰ্ছ সিগনেচাৰ উইথ ডেট দ্যাট মিন্স যিজন টিচাৰে বা যিজন শিক্ষাগুৰুৱে আপোনাৰ পৰীক্ষাত গাৰ্ড দিব বা ডিউটি দিব তেখেতৰ ইয়াতে সিগনেচাৰ অৰ্থাৎ ধৰক সেই ৰুমটোত কি কৰিলোঁ মই ৰফিকুল ইছলামে তাতে গাৰ্ড দিলোঁ চ' মই ইয়াতে সিগনেচাৰ কৰিম অ'কে আৰ ইছলাম বুলি লিখি দিলোঁ অৰ্থাৎ এই ৰুমটোত ৰুম গাৰ্ড মই ইনভিজিলেটৰ ডিউটি মই ইনভিজিলেশ্যন ডিউটি মই কৰি আছোঁ চ' আৰ ইছলাম বুলি মই লিখি দিলোঁ অ'কে ইয়াত আপোনালোকে একো লিখিবলগীয়া নাই ইনভিজিলেটৰ্ছ অৰ্থাৎ যিজনে নিৰীক্ষণ কৰিব তাৰপিছত ডেট লিখি দিলোঁ ধৰক প্ৰথম পৰীক্ষা 15/3/2022 লিখি দিলোঁ এইবাৰ আমাৰ নিয়ম হ'ল বা এইবাৰ আগৰ পৰাই আছে যে তাত আৰু এটা লাইন থাকিব নেম অফ ইনভিজিলেটৰ ইন ফুল অৰ্থাৎ নেম অফ ইনভিজিলেটৰ অ'কে ইনভিজিলেটৰ ইন ফুল অৰ্থাৎ যিজন ইনভিজিলেটৰে ইয়াতে সিগনেচাৰ কৰে শ্বৰ্ট সিগনেচাৰ কৰিলে সেইজন ইনভিজিলেটৰৰ ফুল নেম ইয়াত লিখিব লাগিব অৰ্থাৎ মোৰ নাম মহম্মদ ৰফিকুল ইছলাম গতিকে মই আপোনালোকৰ ইনভিজিলেটৰ মই কি লিখিলোঁ তাতে সিগনেচাৰ কৰাৰ পিছত ইয়াতে মোৰ নামটো লিখি দিলোঁ সম্পূৰ্ণকৈ চ' ইট ইজ MD ৰফিকুল ইছলাম অৰ্থাৎ মহম্মদ ৰফিকুল ইছলাম অ'কে চ' এইখিনিলৈকে আপোনালোকৰ কোনো কাম নাই আৰু এইটো এতিয়াই নহয় পৰীক্ষা আৰম্ভ হ'ব আৰম্ভ হৈ যোৱাৰ পিছত আপোনালোকে লিখি থাকিব লিখি থকাৰ পিছত ইনভিজিলেটৰ আপোনালোকৰ ওচৰলৈ যাব যাই আপোনাৰ এডমিট কাৰ্ড চাব ৰোল নম্বৰ ঠিকে থাকে লিখিছানে নাই তাৰপিছত আপোনাৰ কি
ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট থাকিব চাব তাত আপোনাৰ সেই ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটৰ নাম্বাৰ আৰু আপুনি যে বহীত লিখিছে এই নাম্বাৰ মিলিছে নে নাই টেলি কৰি চাই তেওঁ সিগনেচাৰ কৰিব তাৰ পিছত আপোনাৰ ফুল নেম লিখিব গতিকে এইবাৰ এইখিনিলৈকে আপোনালোকৰ কোনো কাম নাই এতিয়া আপোনালোকৰ কাম আহিল সেই কামটো কি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ওকে নিশ্চয় ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনালোকে জানে ৰেজিষ্ট্ৰেশ্যন কাৰ্ডত থাকে আৰু এই নাম্বাৰটো আপোনালোকৰ এডমিট কাৰ্ডতো আছে ওকে এডমিট কাৰ্ডতো এই নাম্বাৰটো আছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনালোকে ইয়াতে লিখি দিব ওকে তাৰপিছত ইয়াত থাকিব ইয়াৰ অৰ্থাৎ আপুনি কোন ইয়াৰৰ ৰেজিষ্ট্ৰেশ্যন কৰিছে ডেফিনেটলি এইচএসএলসি ক্যান্ডিডেট যিবিলাক আছে তেখেতসকলে ক্লাস 9 ত ৰেজিষ্ট্ৰেশ্যন কৰিছিল ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে এপ্লাই কৰিছিল যিসকল এইচএস ফাইনেল ইয়াৰৰ মানে এক্সামিনিছ আছে পৰীক্ষাৰ্থী আছে তেওঁলোকে কি কৰিছে ক্লাস 11 অৰ্থাৎ হায়াৰ সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰত তেওঁলোকে ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে এপ্লাই কৰিছিল আৰু সেই কাৰণে কি কৰিব লাগিব আপুনি ইয়াতে ধৰক 108234 এটো ধৰক আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ 6টা ফিগাৰৰ আপুনি এটা বা 6টা অংকৰ এটা নাম্বাৰ আপুনি লিখি দিলে দিস ইজ ইউৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু এই ৰেজিষ্ট্ৰেশ্যনটো কেতিয়া হৈছিল এবাৰ 2022 চলি আছে গতিকে আপুনি ৰেজিষ্ট্ৰেশ্যনটো ক্লাস 9 ত কৰিছিল তেতিয়া কি আছিল 2020 আছিল ওকে 2021 নিশ্চয় বুজি পাইছে মই কি কৈ আছো আৰু ঠিক তেনেকৈ ফাৰ্স্ট ইয়াৰৰ ষ্টুডেন্টও একেই লিখিব 2021 লিখিব ৰেগুলাৰ ষ্টুডেন্টে গতিকে ৰেজিষ্ট্ৰেশ্যন ইয়াৰটো আপোনাৰ 2021 লিখি দিলে এটো কিন্তু আপুনি কৰব লিখিছে মই বোৰ্ডত লিখিছো এটোৰ পৰা নহয় আপোনাৰ এডমিট কাৰ্ডত আৰু আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডত এটো লিখা আছে লিখা মতে হ'ব এটো হল নাম্বাৰ এটো হল আপোনাৰ ইয়াৰ ওকে ডেফিনেটলি আপুনি লিখি দিয়ক এইবাৰ আপুনি যেহেতু পৰীক্ষা দি আছে আপোনাক এখন এডমিট দিয়া হৈছে ওকে যে এডমিটত আপোনাৰ কি থাকিব এডমিটত থাকিব ৰোল আৰু নাম্বাৰ ৰোল বুলি কোৱাৰ লগে লগে আপুনি যি সেন্টাৰৰ পৰা পৰীক্ষা দি আছে সেই সেন্টাৰৰ নাম ৰোল নাম্বাৰ এটা আছে কোড এটা দিছে সেবাইবা কাউন্সিলে গতিকে সেবাইবা কাউন্সিল এটা কোড দিছে আৰু এই কোডটো আপোনাৰ এডমিটত লেখা আছে গতিকে আপোনাৰ ৰোলটো ধৰক কি মই ধৰিলো 786 লিখা আছে কি লিখা আছে 0786 অৰ্থাৎ এটা আপোনাৰ সেন্টাৰ নাম্বাৰ এবাৰ আপোনাৰ কি লিখিব লাগিব এডমিটত থকা নাম্বাৰ দ্যাট মিন্স ইট ইজ ইউৰ পাৰ্সোনেল নাম্বাৰ বুলি ক'ব লাগিব ব্যক্তিগত নাম্বাৰ কাৰণ এই যিটো ৰোল এইটো হল সেন্টাৰ কোড আৰু এই সেন্টাৰ কোডটো সেই সেন্টাৰত আপুনি যিটো সেন্টাৰত পৰীক্ষা দি আছে সেই সেন্টাৰৰ গোটেইকেইটা ষ্টুডেন্টে এই একেটা ফিগাৰে লিখিব লাগিব ওকে আৰু নাম্বাৰটো আপোনাৰ গতিকে আপোনাৰ নাম্বাৰ বেলেগ হ'ব আপোনাৰ কাষত বহা ষ্টুডেন্টৰ নাম্বাৰটো বেলেগ হ'ব গতিকে এটো আমি একেলগে ৰোল নাম্বাৰ বুলি কওঁ ৰোলটো যত সবৰ কাৰণে একে থাকে নাম্বাৰটো বেলেগ বেলেগ থাকে ধৰক নাম্বাৰটো মই কি লিখিলো আকৌ এনেকে লিখিছো 1001 বুলি লিখিলো ওকে 10001 এটো মোৰ কি আছিল নাম্বাৰ দ্যাট ইজ আমি পৰীক্ষাত কওঁতে হতে কি মোৰ ৰোল নাম্বাৰ 1 বুলি কওঁ অন্ডাৰ 10001 ওকে 10001 অৰ্থাৎ সেন্টাৰ নাম্বাৰ একে থাকিব একেটা সেন্টাৰৰ সো এইখিনিলৈকে ঠিকে থাকিল আৰু এতিয়া আপুনি আইডেন্টিফাই হৈ গল যে আপুনি এইটো ৰোল নম্বৰৰ ক্যান্ডিডেট এইচএসএলসি বা এইচএস পৰীক্ষা আপুনি দি আছে আপোনাৰ এতিয়াৰ পৰা নাম নোহোৱা হৈ গল অৰ্থাৎ আপোনাৰ নাম নালাগে আপোনাক চিনি পাবলৈ সেবাই বা কাউন্সিলে চিনি পাবলৈ আপোনাৰ কোনো নামৰ প্ৰয়োজন নাই কাৰণ এই ৰেকৰ্ডত আপোনাক এডমিট দিয়া হৈছে সেবা বা কাউন্সিলৰ পৰা গতিকে আপুনি এই ৰেকৰ্ডত এই নম্বৰত আপুনি পৰীক্ষা দিব বহিৰ নম্বৰ সেবাত বা কাউন্সিলত গুছি যাব যোৱাৰ পিছত আপোনাৰ এই নাম্বাৰ মাৰাৰ লগে লগে আপোনাৰ নাম ওলাই যাব তেনেকে আপোনাৰ নাম দি তেওঁলোকে মাৰ্কশিট বনাই আপোনাক ৰিজাল্ট ঘোষণা কৰিব সো এইটো পিছৰ কথা গতিকে আপুনি এতিয়া নাম্বাৰত চলিব লাগে আপোনাৰ নাম নাই বুজি পাইছে নিশ্চয় কাৰণ কোনো ফাইনেল পৰীক্ষাতে ক্যান্ডিডেটে বা এক্সামিনিছে নাম লিখিব নালাগে কিবা বায়াস হ'ব পাৰে বা এটা নিয়ম হয় সো নিশ্চয় বুজি পালে আপুনি এটা নাম্বাৰত চলি থাকিল ওকে নামত নাই অৰ্থাৎ আপুনি এটা নাম নাথাকে আপোনাৰ এবাৰ আপুনি কিহৰ পৰীক্ষা দিছে নিশ্চয় আপুনি কিহৰ পৰীক্ষা দিছে হেতু সাবজেক্ট বুলি এটা ভাগ থাকিব লগতে আপোনাৰ কি থাকিব পেপাৰ অৰ্থাৎ আপুনি যদি এইচএসএলসি পৰীক্ষা দিছে সো 15 মাৰ্চত আপোনাৰ পৰীক্ষা আছে ইংলিশত সো ইউ মাস্ট রাইট হিয়ার ইংলিশ সাবজেক্টৰ নাম লিখক
আৰু পেপাৰ অৰ্থাৎ আগতে আমি পৰীক্ষা দিলে ফাৰ্ষ্ট পেপাৰ সেকেন্ড পেপাৰ দুটা পেপাৰ থাকিছিলে ওকে গতিকে ইয়াতে দেখা গ'ল যে পেপাৰ নাই ওকে তেতিয়াহ'লে আপুনি নীল ক্ৰছ কৰি দিয়ক কি দিয়ক ক্ৰছ কৰি দিয়ক পেপাৰ নাই কাৰণ এখনেই পেপাৰ আজিকালি সিঙ্গল পেপাৰৰ পৰীক্ষা হয় সো পেপাৰ নাই ক্ৰছ কৰি দিয়ক একো নিলিখক তথাপিও নিলিখাতকৈ ক্ৰছ কৰি দিয়া বেছি ভাল আপোনাৰ পেপাৰ ওকে সাবজেক্ট আপোনাৰ ইংলিশ আজি ইংলিশৰ পৰীক্ষা আছে এবাৰ আহিল আপোনাৰ স্ট্ৰীম ওকে এই স্ট্ৰীমটো অকল কিহৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এইচএস ক্যান্ডিডেটৰ কাৰণে অৰ্থাৎ হায়াৰ সেকেন্ডাৰী ফাইনেল ইয়াৰ ক্যান্ডিডেটৰ কাৰণে স্ট্ৰীমটো আহিব স্ট্ৰীম মানে কি আপোনাৰ বিভাগ আপুনি আৰ্টছ পঢ়িছে নেকি আপুনি সায়েন্স পঢ়িছে নেকি বা আপুনি কমাৰ্চৰ নেকি বা আপুনি ভোকেশনাল নেকি ওকে যদি আপুনি জি অৰ্থাৎ আপুনি জি স্ট্ৰীমৰ হয় সেই স্ট্ৰীমটো আপুনি ইয়াতে লিখি দিব লাগিব অৰ্থাৎ ধৰক আপুনি আৰ্টছৰ ষ্টুডেন্ট সো এটা আৰ্টছ লিখি দিব কিন্তু এইচএসএলসি অৰ্থাৎ মেট্ৰিক ক্যান্ডিডেটৰ কাৰণে ইয়াতে একো লিখিবলগীয়া নাই স্ট্ৰীম শব্দটো নাথাকে তেওঁলোকৰ কাৰণে থাকিব মিডিয়াম ওকে মিডিয়াম থাকিব অৰ্থাৎ এটো তেওঁলোকৰ বুলি নহয় এটো এইচএসএলসি এইচএস দুটাত থাকিব মিডিয়াম মিডিয়াম মানে কি আপোনাৰ মাধ্যম মাধ্যমটো কি আপুনি ইংলিশ মিডিয়ামত পঢ়িছে নে আসামিজ মিডিয়ামত পঢ়িছে নে বেঙ্গলী মিডিয়ামত পঢ়িছে না কিবা বেলেগ মিডিয়াম ওকে গতিকে মিডিয়াম বুলি কোৱাৰ লগে লগে সাধাৰণতে আমি চৰকাৰী স্কুলত যিবিলাক ল'ৰা ছোৱালী পঢ়ো গতিকে আসামিজ মিডিয়ামত পঢ়ো গতিকে ইয়াতে কি লিখক আপুনি যদি আসামিজ মিডিয়ামৰ ষ্টুডেন্ট আসামিজ বুলি লিখি দিব ইংলিশ মিডিয়ামৰ ষ্টুডেন্ট হলে ইংলিশ লিখি দিব সো এইখিনিতে মই এটা কথা ক'ব বিচাৰিছো যে আমাৰ ষ্টুডেন্টে কেতিয়াবা পাজল হ'ব পাৰে যে আজি ইংলিশৰ পৰীক্ষা মিডিয়ামত কিয় আসামিজ লিখিম মইতো ইংলিশটো ইংলিশতে লিখিম হয় আপুনি ইংলিশ সাবজেক্টটো ইংলিশতে লিখিব লাগিব কিন্তু আপুনি আসলতে কি মিডিয়ামৰ ষ্টুডেন্ট আপুনি আসামিজ মিডিয়ামৰ ষ্টুডেন্ট বাকি সাবজেক্ট কিটা আপুনি কিয় লিখিব আসামিজত লিখিব ইংলিশটো ইংলিশত লিখিবই লাগিব গতিকে আপুনি এতিয়া কি কৰিব লাগে সেইকাৰণে আপোনাৰ মিডিয়ামত আসামিজ লিখিব গতিকে কনফিউজন নহব বা কনফিউজ নহব যে আজি ইংলিশৰ পৰীক্ষাত মই আসামিজ কিয় লিখিম এটো সদায় আসামিজ লিখিব লাগিব আৰু যদি ইংলিশ মিডিয়ামৰ হয় আপুনি তেতিয়ালে সদায় ইংলিশ লিখিব লাগিব ওকে অসমীয়াৰ পৰীক্ষা থাকিলে আপুনি ইংলিশ লিখিব লাগিব অৰ্থাৎ আপুনি আজি কি কৰিছে অসমীয়াৰ পৰীক্ষা দিছে ওকে সো ইয়াতে সাবজেক্ট আসামিজ লিখিব ইয়াতে কিন্তু আপুনি ইংলিশ মিডিয়ামৰ ষ্টুডেন্ট হলে ইংলিশ লিখিব অৰ্থাৎ মিডিয়ামটো সদায় একে থাকিব সাবজেক্ট হে পৰিৱৰ্তন হ'ব যেতিয়া যি সাবজেক্টৰ পৰীক্ষা থাকে সেই সাবজেক্টৰ নাম লিখিব লাগে সো এইখিনি আপোনাৰ হৈ গ'ল জাস্ট এইখিনি লিখিলে আপুনি এইচএসএলসি বা এইচএস পৰীক্ষাৰ কাৰণে এপিয়াৰ হৈ আপুনি যি আনসাৰ স্ক্ৰিপ্ট অৰ্থাৎ ব্ল্যাঙ্ক আনসাৰ স্ক্ৰিপ্ট পালে তাৰ কভাৰ পেজত এইখিনি আপোনাৰ ফিল আপ কৰিবলগীয়া আৰু একো নাথাকে নিশ্চয় বুজি পালে বাৰ এইবাৰ এটা কথা মই বুজাই দিছো এনেকা তা কি লিখিব টেবুল থাকিব কি লিখিব টেবুল এটা লিখিব ওকে এই টেবুলটো কিহৰ টেবুল আপোনালোকে নিশ্চয় জানি লব এই টেবুলত লিখা থাকিব যে আপুনি কি মানে লুজ সিট লৈছে অৰ্থাৎ এডিশনাল সিট ইউজ কৰিছে সো এই এডিশনাল সিটৰ নাম্বাৰ বিলাক ইয়াত এন্ট্ৰি কৰিব লাগিব অৰ্থাৎ আপুনি ধৰক মানে কি ললে ইংলিশৰ পৰীক্ষাত আপুনি বহুত লিখিছে পৰীক্ষা ভাল হৈছে 100 মাৰ্কস আনসাৰ কৰিবলৈ ওলাইছে 100 মাৰ্কস তেতিয়া আপোনাৰ কি যিখিনি যি মানে পাঠ দিছিল বা আনসাৰ স্ক্ৰিপ্ট দিলে তাত যেকেটা পাঠ আছিল গোটেইকেটা পাঠ আপোনাৰ কি হৈ গ'ল শেষ হৈ গ'ল সো আপুনি এবাৰ কি কৰিব নিশ্চয় লুচিট ল'ব লাগিব ঘৰৰ পৰা তো নিব নিদিয়ে নহয় তাৰ পৰাই আপুনি পাব লাগিব গতিকে সেই লুচিটটো আপুনি লৈ সেই লুচিটৰ ওপৰত এটা নাম্বাৰ থাকিব সেই নাম্বাৰটো আপুনি ইয়াতে বহাই দিয়ক অৰ্থাৎ কি ধৰক 304 তাৰপিছত কি 906 এনেকুৱা এটা নাম্বাৰৰ আপুনি লুচিট ললে লৈ সেই নাম্বাৰটো ইয়াতে এন্ট্ৰি কৰিব লাগিব এই এন্ট্ৰি কৰাৰ অৰ্থটো কি এই এন্ট্ৰি কৰাৰ অৰ্থ এইটোই হ'ব যে আপুনি পৰীক্ষাৰ শেষত আপোনাৰ লুজ সিট বা এডিশনাল সিটটো আপোনাৰ আনসাৰ স্ক্ৰিপ্টৰ লগত গাঁঠি দিব লাগিব বা পিন আপ কৰিব লাগিব ফুটা থাকে গতিকে ফুটা সোমাই গাঁঠি দিব লাগে নাইবা কোনোবাই স্টেপলাৰ মাৰে জি মাৰক ওকে গতিকে আপুনি তেনেকে বহিটি সিকিউৰড বা সেফটিৰ কাৰণে আপুনি সেই বহিৰ লগত আপোনাৰ এই লুজ সিটটো বান্ধি দিব লাগিব ওকে কিন্তু কিবা কাৰণত হেতু মিসপ্লেস হল খুলি কবাত গল কিবা হল তেতিয়া আমাৰ যিজন মানে এক্সামিনাৰ থাকিব অৰ্থাৎ বহি চাব ওকে সেই বহি চোৱা মানুহজনে কি কৰিব
নিশ্চয় বহিৰ ওপৰত কভাৰ পেজত এই নাম্বাৰটো যেতিয়া দেখিব, কিন্তু বহিৰ লগত এই লুচিটটো নাই, কিবা কাৰণত আপোনাৰ মিছপ্লেচ হৈছে, তেও বিচাৰিব আৰু এই নাম্বাৰৰ যিটো লুচিট আছে সেই লুচিটটো আপোনাৰ বুলি তেও এনচিয়ৰ হ'ব, কাৰণ এইটো নাম্বাৰ ইয়াতে কি কৰা আছে লিখা আছে। লগতে আপুনি যিটো লুচিট ল'ব বা এডিশনাল সিট ল'ব, সেই এডিশনাল সিটতো এইখিনি কথা ভৰোৱাৰ কথা আছে। অৰ্থাৎ ইয়াতে যেনেকৈ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ইয়াৰ ৰোল আৰু নাম্বাৰ, পেপাৰ গোটেইখিনি আছে। গতিকে মই এটা কথা ক'ব বিচাৰিছো, তাতে আপোনালোকে এইখিনি ফিলআপ কৰাটো উচিত, কিন্তু পৰীক্ষাৰ সময়ত ইমান সময় নাথাকিব পাৰে, নাথাকিব কাৰণে আপোনালোকক এটলিষ্ট গোটেই যদি আপোনালোকে ফিলআপ নকৰে, এটলিষ্ট আপোনাৰ ৰোল আৰু নাম্বাৰটো ফিলআপ কৰি থব। ওকে, আপোনাৰ ৰোল আৰু নাম্বাৰটো ফিলআপ কৰি থোৱাৰ লগে লগে আপুনি ইফালে কি সিৰিয়েল নাম্বাৰ লিখি থলে এডিশনাল সিটত, গতিকে আপুনি এতিয়া সিকিউৰড, আপুনি এতিয়া কনফিডেন্ট যে আপোনাৰ বহিৰ পাঠ হেৰুৱাব নোৱাৰে। কিবা কাৰণত হেৰুৱালেও কৰ্তৃপক্ষই বিচাৰিব লাগিব আৰু সেইমতে তেওঁ বহি চাব লাগিব। আৰু এনেকুৱা ক্ষেত্ৰত যদি আপোনাৰ কিবা সন্দেহ হয় ৰিজাল্টৰ পিছত যে মই ইমান নম্বৰ পাব লাগিছিল, মই নাপালেও আপুনি বহিটো কল কৰিব পাৰিব, নাইবা RTI কৰি আপুনি বহিটোৰ ফটোষ্টেট বিচাৰিব পাৰিব। আৰু তেতিয়া আপুনি দেখিবলৈ পাব বা চাব যে হয় মই লুচিট লৈছিলোঁ, নাম্বাৰ আছে, ওকে, কিন্তু সেই লুচিটটো মিছিং হৈছে, গতিকে মই স্যাটিসফাইড নহয়, নিশ্চয় ক'বাত কিবা বিসংগতি হৈছে আপুনি ক'ব পাৰিব। এইটো আপোনাৰ লাভৰ কাৰণে, ষ্টুডেণ্টৰ উপকাৰৰ কাৰণে, যাতে তেনেকুৱা কোনো ঘটনা নহয় আৰু হ'লেও যাতে তেওঁ দায়ী নহয়, অৰ্থাৎ কৰ্তৃপক্ষ দায়ী, সেই কথাটো অৰ্থাৎ ষ্টুডেণ্টৰ ফেভাৰত এইখিনি কথা লিখিবলগীয়া হয়। চ' সিৰিয়েল নাম্বাৰটো লিখিব, এতিয়া আপোনাৰ বিপদ নাই। ওকে, তাতে আপুনি যি লিখিছে লুচিটত সেই বহিটো ক'বাত মিছপ্লেচ হ'লেও আপোনাক বিচাৰি বিচাৰি সেই বহিটো ইভেলুৱেট হ'ব, অৰ্থাৎ পৰীক্ষকে নম্বৰ দিব। চ' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পৰীক্ষা বুলি কোৱাৰ লগে লগে ইমানখিনি কথা আমি ফিলআপ কৰিম। এইবাৰ মোৰ হাতত কুৱেশ্যন পেপাৰ আহি গ'ল। ওকে, এইবাৰ মোৰ হাতত কি আহি গ'ল? কুৱেশ্যন পেপাৰ আহি গ'ল। আজিকালি কুৱেশ্যন পেপাৰ অলপ 9 বজাৰ আগতে দিব, অৰ্থাৎ ৰাতিপুৱা পৰীক্ষা থাকিলে অলপ সময় দিয়ে পঢ়িবলৈ। চ' আপুনি কুৱেশ্যন পেপাৰখন হাতত লৈ পেপাৰখন পঢ়ি ল'ব। ওকে, ইজিভাৱে পঢ়িব, কি কি কমন পৰিছে, কি কি কমন পৰা নাই, তেনেকুৱা ধৰণৰ কোনো ধৰণৰ আপুনি কি উৰা তাৰা নকৰিব। কমন পৰিলে আপুনি ফূৰ্তি পাব, কমন নপৰিলে আপুনি নাৰ্ভাছ হ'ব, এনেকুৱা কোনো কথা আপুনি মনলৈ নানিব। আপুনি জাষ্ট গো থ্ৰু দ্য পেপাৰ, গো থ্ৰু দ্য কুৱেশ্যন পেপাৰ। আপুনি জাষ্ট কুৱেশ্যন পেপাৰটো এবাৰ চাই চকু ফুৰাই দিয়কচোন, 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ এনেকৈ পঢ়ি যাওক। আপুনি কি পাৰে বা কি নোৱাৰে এতিয়া নাভাবিব, কাৰণ পাৰাৰ কাৰণে আপুনি বেছি ফূৰ্তি হৈ আকৌ আপোনাৰ বেলেগ কিবা হ'ব পাৰে, নোৱাৰাৰ কাৰণেতো কথাই নাই, আপোনাৰ নাৰ্ভাছনেছ আহিব। আৰু এবাৰ যদি নাৰ্ভাছনেছ আহি যায়, আপুনি কিন্তু সেইটোৰ পৰা ৰিগেইন কৰিব নোৱাৰে, আপোনাৰ ভাল পৰীক্ষাও বেয়া হৈ যাব। চ' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, নাৰ্ভাছ হোৱাৰ কোনো কথাই নাই, হতাশ হোৱাৰ কোনো কথাই নাই, আপুনি পেপাৰ পঢ়ি যাওক। ওকে, যেতিয়া ক'ব ষ্টাৰ্ট ৰাইটিং, তেতিয়া আপোনাৰ আটাইতকৈ শুদ্ধ আৰু সহজ যিটো উত্তৰ সেইটো আপুনি লিখক, লিখিবলৈ আৰম্ভ কৰক। আৰু যদি আপুনি ভাল ষ্টুডেণ্ট, আমাৰ গোটেই কুৱেশ্যন পেপাৰ আপুনি পাৰে, তেতিয়াহ'লে মই কওঁ আপুনি চিৰিয়েলি এনচাৰ কৰি যাওক। ওকে, 1 নম্বৰ এনচাৰ 1 নম্বৰতে লিখক, প্ৰথমতে লিখক। 2 নম্বৰ এনচাৰ 1ৰ পিছতে লিখক। 10 নম্বৰ 10টা কুৱেশ্যন আছে, 10 নম্বৰটো লাষ্টতে লিখক। এনেকুৱা হ'লে কি হয় যে আপোনাৰ গুৱাহাটীত আৰু এটা কোৱালিটি মেইনটেইন কৰা হ'ল, যে আপুনি গোটেইখিনি কথা ভালকেই জানে, আপুনি ভাল ষ্টুডেণ্ট, ভাল এক্সামিনিষ্ট আছিলে, পৰীক্ষাৰ্থী আছিলে, আৰু এক্সামিনাৰ অৰ্থাৎ যিজনে আপোনাৰ বহিটো চাব, তেওঁ বহিটো চাই বহুত আৰাম পায়। অৰ্থাৎ চিৰিয়েলি কুৱেশ্যন নম্বৰ এনচাৰ কৰিলে বহিটো চাই আৰাম পায়, মাৰ্কছখিনি বহিটোৰ ওপৰত টেবুলেশ্যন কৰোঁতে আৰু সহজ পায়। চ' ইম্প্ৰেশ্যনটো ভাল হয়। গতিকে আমি পৰীক্ষা দিম যাতে আমি যিজন মানুহে আমাৰ বহি চাব, তেওঁৰ প্ৰতি যাতে আমাৰ এটা ইম্প্ৰেশ্যন আনিব পাৰোঁ। তাৰ কাৰণে কি চাফ চিকুণতা, প্ৰথম কথা চাফ চিকুণতা, তাৰপিছত আপোনাৰ কি থাকিব লাগিব, মই যিখিনি কথা ক'লোঁ সাৱধানতা, সেই সাৱধানতাখিনি থাকিব লাগিব। আপোনাৰ বহি এইটো নহয় জানো, আপোনাৰ বহি এইটো HSLCৰ বহীত কিন্তু আস্তানা থাকিব, কিন্তু HSৰ বহীত আস্তানা নাথাকে। চ' আপোনাৰ বহীটো পোৱাৰ পিছত আপুনি এনেকৈ এটা ভাঁজ কৰিব লাগে, আমি আগতে কৰিছিলোঁ, কিন্তু আজিকালি আস্তানা আছে, ভাঁজ কৰাৰ প্ৰয়োজন নাই। এনেকুৱা এটা ভাঁজ দিলে, তাৰপিছত এনেকুৱা এটা ভাঁজ দিলে, তাৰপিছত কি এনেকুৱা এটা ভাঁজ দিলে।
অৰ্থাৎ এনেকৈ আপুনি বহিটো ভাঁজ কৰি ল'লে এইবাৰ আপুনি কি কৰিলে কুৱেশ্যন এনচাৰ কৰিব 1 নম্বৰ কুৱেশ্যন এনচাৰ আপুনি পাৰে সো এতে কি লিখি দিয়ক এনচাৰ টু কুৱেশ্যন নম্বৰ 1 ওকে এইখিনি মই মুছি দিছো কি লিখিব এনচাৰ টু কুৱেশ্যন নম্বৰ 1 ধুনীয়াকৈ অৰ্থাৎ এনেকৈ লিখিব এনচাৰ টু কুৱেশ্যন নম্বৰ 1 আস্থানি দিব সাবচিকুন কৰি লিখিব কাৰণ আপুনি এটা কথা মনত ৰাখিব যে মই যিমান সাবচিকুনতা অৱলম্বন কৰিম ইমানেই মোৰ প্ৰতি ইমপ্ৰেছনটো বাঢ়িব আৰু তাৰ কাৰণে মোক যিমানখিনি কাগজ লাগে মোক ইনভিজিলেটৰ যোগান ধৰিব কাগজ মই ঘৰৰ পৰা নিব নালাগে টেনচন কৰিব নালাগে ওকে সো এনসার টু কোয়েশ্চন নাম্বার 1 লিখিলে ধৰক ইংলিশৰ পেপাৰত প্ৰথম কোয়েশ্চনটো আছিল হোৱেৰ ডিড লেন্সো লিভ এই কোয়েশ্চনটো আহিলে আপুনি ডাইৰেক্ট লিখি দিয়ক কোয়েশ্চন নাম্বার 1 আৰু ইয়াৰ যেটো এট আছিল হোৱেৰ ডিড লেন্সো লিভ লিখি দিয়ক লেন্সো লিভড L-E-N-C-O Lenso lived on the crest of a low hill. So, 1 নম্বৰ প্ৰশ্নৰ উত্তৰ আপোনাৰ হ'ল ওকে এবাৰ আপোনাৰ ইমান সিজিল হৈছে নহয় লেখা যে পৰি আপোনাৰ যিজনে ইভ্যালুয়েশন কৰিব তে আপোনাৰ প্ৰতি ইমপ্ৰেসড হৈ যাব আৰু এনেকৈ টিক মাৰ্ক দিব বহিছাতে দিয়ে ইফালে আপোনাক নম্বৰ 1 দি দিব ওকে কাৰণ ইফালে আপোনাৰ জায়গা আছে নহয় স্পেস এৰিছে আপুনি যদি স্পেস নেৰে তেতিয়া হলে কিন্তু আপোনাৰ প্ৰবলেম নম্বৰটো দিয়াত অলপ খেলিমেলি নম্বৰটো দিব কিন্তু মনত ইমান শান্তি নাপাব চান্স পালে আপোনাৰ বহিটোত নম্বৰ অলপ কমাবলৈ চেষ্টা কৰিব অৰ্থাৎ 5ত 4 দিব 3.5 দিব ওকে আৰু যদি এনেকা সবখিনি কৰে 5ত 5 দিব ফুল মার্কস দিব আজিকালি ফুল মার্কস দিয়া নিয়ম আছে আপোনালোকে ভয় কৰিব নালাগে সো এনেকৈ লিখি যাব তাৰপিছত স্পেস এৰিব এবাৰ 1 নম্বৰ ডি আনসার কৰিব কৰি গল এবাৰ সি আনসার কৰিবলৈ তো ঠাই নাই স্পেস নাই আপুনি নেক্সট পেজত যাব ওকে নেক্সট পেজত যায় আপুনি সিধাই কিন্তু সি বুলি নিলিখিব কি লিখিব যে আপোনাৰ 1 নম্বৰৰ সি চলি আছে নেক্সট পেজত যায় 1 সি বুলি লিখি দিব তাতে আৰু লিখিব নালাগে আনসার টু কোয়েশ্চন নাম্বার 1 ওকে এনেকৈ আপুনি সহজ প্ৰশ্নবিলাক লিখি থাকক এবাৰ লিখি উঠি আপুনি দেখিলে কেইটামান প্ৰশ্ন আপোনাৰ কাৰণে অলপ জানে অলপ নাজানে এনেকুৱা আপুনি হেখিনি ট্রাই কৰক ভালকে লিখক তাৰ পিছত গলে আৰু কেইটামান প্ৰশ্ন একেবাৰে টান মোৰ কাৰণে ইমান মানে সম্ভৱ নহয় আপুনি তাতে কি কৰক বাৰে চিন্তা কৰক আৰু যি পাৰে তাকে লিখিবলৈ চেষ্টা কৰক কাৰণ আজিকালি লিখিলে নম্বৰ দিয়ে কিন্তু ব্ল্যাঙ্ক কাগজত আপোনাক কিয় নম্বৰ দিব 5 নম্বৰী কোয়েশ্চন এটা যদি আপুনি এটেম্প কৰে অৰ্থাৎ বহুত যদি ভুলো হয় এটলিস্ট টিচাৰে আপোনাক কাটি হলেও কিবা কৰিলে 2 নম্বৰ দিব পাৰে ওকে কিন্তু যদি আপুনি নিলিখে 1 নম্বৰ নাপাব সো মই সাজেষ্ট কৰো যে আপোনাকে পৰীক্ষা হলত কোনোদিনে কোয়েশ্চন পেপাৰৰ কোয়েশ্চন এৰি থৈ নাহিব কোনো এটা প্ৰশ্ন এৰি থৈ নাহিব যি জানে তাকে লিখি দিব প্ৰথম অৱস্থাত ভালকে লিখিব লাষ্টৰ ফালে যদি আপুনি 10টা প্ৰশ্ন 7টা প্ৰশ্ন ভালকে কৰিব পাৰিছে বাকি 3টা অলপ বেয়া হৈছে কিন্তু হেগিটাও আপুনি সমান নম্বৰে পাই কাৰণ ইমপ্ৰেছনটো আহি গল নহয় টিচাৰৰ সো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল গৰে কথাখিনি অলপ মন দিব আৰু পৰীক্ষা হলত এনেকৈ আপোনাৰ সাবচিকুনতা মেইনটেইন কৰি ক্লিনলিনেস মেইনটেইন কৰি লিখি যাব প্ৰত্যেকটো লুচিটৰ নামৰ ওপৰত লিখিব ওকে আকৌ যেতিয়া এনেকুৱা পেজত আপোনালোকে লিখিব এনেকুৱা পেজত লিখি উঠি আপোনালোকে মোৰ মতে পিটিও অৰ্থাৎ কেতিয়াবা এই পেজটোত লিখি ইমানখিনি জায়গা ৰৈ যায় আৰু আমাৰ ষ্টুডেন্টে বা আমিও কেতিয়াবা কৰিছিলো এনেকুৱা এটা প্ৰশ্ন উত্তৰ লিখিম যেটো উত্তৰ এখিনি নধৰিব গট নেক্সট পেজৰ পৰা লিখিম কিন্তু পেজ বহুত ৰৈ গল গটি এক্সামিনাৰ এজনে কি কৰিব পাৰে যে যেহেতু ইয়াতে শেষ হৈ গল তেও ভাবিব পাৰে মোৰ বহি চোৱা কামটো শেষ হৈ গল গটিকে আপোনাৰ পিছফালে যে আৰু বহুত পেজ আছিল আপুনি লুচিট লৈছিল হেখিনি নাচাবও পাৰে বা ইভ্যালুয়েশন নহব পাৰে তাৰ কাৰণে মই আপোনালোকক কৈছো যে ইয়াতে কি লিখিব PTO প্লিজ টাৰ্ন ওভাৰ লিখি দিব এখানে লিখিব যে এক্সামিনাৰে এটা ইনফৰমেশন পালে যে নহয় যদিও তেও আধা পাততে ইয়াতে আনসারটো লিখা শেষ কৰিছে নেক্সট পেজত তেও আৰু আছে কাৰণ তেখেতে কি লিখিছে PTO লিখিছে সো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল গোটেইখিনি কথা আপোনালোকে বুজি পালে তাৰ পিছত যদি এক্সামিনেশনত আপোনালোকে মাস্ট মেইনটেইন সাইলেন্স ইন দা এক্সামিনেশন হল অৰ্থাৎ পৰীক্ষা হলত সাইলেন্সটো মেইনটেইন কৰিব ইজনে আনজনৰ পৰা সোৱাৰ কথাটো ভাবিব নালাগে পৰীক্ষা হলত ওকে তেতিয়া যদি আপুনি ইজনে আনজনৰ সোৱাৰ কথাটো ভাবে ইজনে আনজনৰ পৰা সোৱাৰ কথাটো যদি ভাবে তেতিয়া হলে আপুনি ৰুম গাৰ্ডক ভয় কৰিব লাগিব
তেতিয়াহ'লে আপুনি এক্সটাৰ্নেলক ভয় কৰিব লাগিব, চেণ্টাৰ ইনচাৰ্জক ভয় কৰিব লাগিব। যিকোনো এজন মানুহ পৰীক্ষা হলত সোমাই যোৱাৰ লগে লগে আপুনি থটমত খাই থাকিব। অ'কে, আৰু যেতিয়া আপোনাৰ এইবিলাক নায়েই, অৰ্থাৎ কাৰোবাৰ চাবলগীয়া নাই বা আপুনি কোনো বেয়া কাম কৰিবলগীয়া নাই, তেতিয়াহ'লে আপুনি কাকো চিনি নাপায় যে এইজন প্ৰিন্সিপাল হয়, এইজন ইনভিজিলেটৰ হয়, এইজন কি এক্সটাৰ্নেল বা এছঅ' হয়। আপুনি কাকো চিনি নাপায়। কাকো চিনি নাপায় অৰ্থ হ'ল যে আপুনি কাৰো প্ৰতি দায়বদ্ধ নহয়, আপুনি কাকো ভয় নকৰে। তাত মানে যিজনে যি আহে আহক, নিজৰ নিজৰ কাম কৰি গুচি যাব, মই মোৰ কাম কৰি আছোঁ, গতিকে মই ইয়াত কাকো চিনি পোৱা নাই, মই মোৰ কুৱেশ্যন পেপাৰ চিনি পাইছোঁ আৰু তাৰ পৰা এনচাৰবিলাক মই লিখিব লাগিব, এয়াই মোৰ কাম, মই লিখি থাকিম, পৰীক্ষাত ভাল ৰিজাল্ট এটা কৰিব লাগিব আৰু শুদ্ধ উত্তৰ লিখি যাম। গতিকে হাজাৰ হাজাৰ মানুহ যাওক আৰু যিমান মানুহ যাওক, যিমান ডাঙৰ মানুহ যাওক, আপুনি সেইবিলাক চিন্তা কৰিবলগীয়া নাথাকে যদি আপোনাৰ কিবা দুৰ্বলতা নাথাকে। চ' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, নিশ্চয় কথাখিনি বহুত ধুনীয়াকৈ বুজি পালে। এনেকৈ লিখিব যে খুব ফাষ্ট নিলিখিব আৰু এনেকৈ নিলিখিব যে বহুত শ্ল' লিখিব, যে প্ৰথমে মানে পঢ়ি যাম, লাহে লাহে পঢ়ি আছোঁ, অৰ্থাৎ পেছেজবিলাক আহে নহয়। HSLC ইমান লং পেছেজ নাহে, কিন্তু আমাৰ HS ষ্টুডেণ্টৰ কাৰণে মই এটা কথা ক'ব বিচাৰিছোঁ যে তেওঁলোকে পেছেজটো চাই যাতে হাহাকাৰ নকৰে বা হতাশ নহয়, অলপ দীঘলীয়া পেছেজ দিয়ে। ৱৰ্ডবিলাক বুজিবলৈ অলপ টান হয়, বিশেষকৈ আমাৰ আছামিছ মিডিয়ামৰ ষ্টুডেণ্টৰ কাৰণে। গতিকে মই তেওঁলোকক কওঁ, যদি পেছেজটো পাৰে প্ৰথমেই থাকে 10 মাৰ্কছৰ, প্ৰথমেই উত্তৰ কৰিব। আৰু যদি নোৱাৰে, যে বহুত সময় গুচি যাব, যে এনেকুৱা কথা হ'ল যে পেছেজটোত 10 মাৰ্কছ আছে, মই 10 মাৰ্কছ যেনে তেনে পাবই লাগিব, তাৰ কাৰণে আপুনি 1 ঘণ্টা সময় কটাই দিলে, গতিকে পেছেজত 100% মাৰ্কছ পাই গ'ল, অৰ্থাৎ 10/10 পাই গ'ল, বাকী 90%ৰ কুৱেশ্যন এনচাৰ আপুনি ভালকৈ কৰিব নোৱাৰিলে, তেতিয়াহ'লে আপোনাৰ ৰিজাল্ট কি? যে পেছেজত 100%, পৰীক্ষাৰ ৰিজাল্ট ফেইল। অৰ্থাৎ আমাৰ টাইগাৰ কিং নামৰ যিটো লেচন আছে হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰত, য'ত নেকি টাইগাৰ কিঙৰ হাতত কি কিবা বাঁহৰ ফুল পিন্ধিছিলে, কাঠৰ ফুল পিন্ধিছিল, আৰু ডক্টৰে ট্ৰিটমেণ্ট কৰিছিল, হাতত অপাৰেশ্যন কৰিছিল, অপাৰেশ্যন কৰি তেওঁলোকে ওলাই আহি কৈছিল, ডিক্লেৰেশ্যন দিছিল যে অপাৰেশ্যন ছাকচেছফুল, কিন্তু ৰজা নাই। তেতিয়াহ'লে এই অপাৰেশ্যনৰ কি দাম আছে ন? গতিকে মই সেই কথাটোৱে ক'ব বিচাৰিছোঁ যে পেছেজ ধুনীয়াকৈ লিখিছোঁ, তাতে 100ত 100 অৰ্থাৎ 10ত 10 পাম, বাকীকেইটা মই লিখা নাই, তেতিয়াহ'লে অপাৰেশ্যন ছাকচেছফুল, মানুহজন বিদায় লৈছে দুনিয়াৰ পৰা। গতিকে আপোনাৰ পেছেজ ছাকচেছফুল, আপোনাৰ ৰিজাল্ট 0। চ' সেইখিনি নকৰিব, কাৰণ পৰীক্ষা হলত আপোনাক নিৰ্দিষ্ট 3 ঘণ্টা সময় দিব, আৰু সেই 3 ঘণ্টা সময়ৰ ভিতৰত আপুনি হিৰো হ'ব লাগিব। অৰ্থাৎ আপুনি 3 ঘণ্টাৰ ভিতৰত আমি লিখি এনচাৰ কৰিব লাগিব, আৰু সেই 3 ঘণ্টা লিখি এনচাৰ যিখিনি কৰিব তাৰ ওপৰত আপোনাৰ ৰিজাল্ট হ'ব। গতিকে এইখিনি কথা সদায় মনত ৰাখিব। গতিকে ইমান ফাষ্ট নিলিখিব যে হেণ্ডৰাইটিং বেয়া হ'ব, ইমান লেজিকৈ নাযাব যে আপুনি কুৱেশ্যন কমপ্লিট কৰিব নোৱাৰিব। সদায় মনত ৰাখিব যে কমেও মই 10 মিনিট সময়, 10 নহ'লেও 5 মিনিট সময় লাষ্টৰ ফালে মই মোৰ কাৰণে ৰাখি থ'ম। অৰ্থাৎ 3 ঘণ্টাৰ 2 ঘণ্টা 55 মিনিট মই লিখিম, বাকী 5 মিনিট নহ'লে 2 ঘণ্টা 50 মিনিট মই লিখিম, বাকী 10 মিনিট মোৰ কাৰণে ৰাখি থ'ম। মোৰ কাৰণে বুজি পালে? তাৰমানে যে মই এই যে প্ৰথমৰ পৰা লাষ্টলৈকে লুজ চিট বা এডিশ্যনেল চিট লৈ লৈ যে পৰীক্ষা হলত মই লিখিলোঁ, গতিকে এই লিখনিত মোৰ কিবা ভুল আছে নেকি? অৰ্থাৎ যিটো প্ৰশ্নত এনচাৰটো কুৱেশ্যন নম্বৰ 1 লিখিব লাগিছিল, তাতে এনচাৰটো কুৱেশ্যন নম্বৰ 2 লিখিলোঁ নেকি? বা কোনোবা এটা কুৱেশ্যনত মই কুৱেশ্যন নম্বৰ নিদিলোঁ নেকি? কোনোবা এটা কুৱেশ্যনত ABS CD আছিল, তাৰে কিবা নকৰিলোঁ নেকি? চ' এই গোটেইখিনি কথা আপুনি কি কৰক? ৰিভাইজ কৰক। ডেট ইজ কল্ড ৰিভিজন। আৰু এনেকৈ ৰিভাইজ কৰিব যে ক'ৰবাত কিবা স্পেলিং মিষ্টেক আছে নেকি, ক'ৰবাত প্ৰশ্ন এটা ৰৈ গ'ল নেকি। কাৰণ আমাৰ বহুত ষ্টুডেণ্টৰ এনেকুৱা আছে, পৰীক্ষাত লিখিব দিলে 12টা, তেওঁ লিখি থৈ আহিল 10টা, কাৰণ আগে পাছে 10টাই দিয়ে, প্ৰশ্নটোতো ভালকৈ পঢ়া নাছিল। চ' 2 নম্বৰ আপোনাৰ গুচি গ'ল, অথচ আপুনি উত্তৰ জানে। গতিকে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তেনেকুৱা নকৰিব, উৰাতাৰা নকৰিব। কুৱেশ্যন চাব, কুৱেশ্যন কেইটা কৰিব দিছে সেইটো চাব, আৰু সেই কুৱেশ্যন অনুপাতে তাতে নম্বৰ কিমান আছে সেইটো আপোনালোকে চাব, তেতিয়া কোনো সন্দেহ নাথাকিব। অৰ্থাৎ কুৱেশ্যন কৰিব দিছে 12টা, আপুনি আগে পিছে কৰিব লাগে 10টা, সেইকাৰণে আপুনি 10টা কৰি দিলে, প্ৰশ্নটো পঢ়ি নাচালে। এইবাৰ আছিল কিন্তু 12টা, আৰু প্ৰশ্ন নম্বৰ 1/12 অৰ্থাৎ 12 দিয়া আছিলে, আপুনি 10ৰ উত্তৰ কৰি দিলে। চ' আপুনি ঠকিলে। আৰু এইটো কাৰণ কি? আপুনি ভালকৈ নাচালে। চ' প্ৰথম ভালকৈ পঢ়ক। আৰু পেছেজ কৰাৰ ক্ষেত্ৰত মই HS ষ্টুডেণ্টক এটা কথা ক'ব বিচাৰোঁ যে পেছেজ পঢ়ি 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 আপোনালোকে আনচাৰ কৰাটো ইমান সহজ কথা নহয়, বহুত সময় গুচি যাব। তেতিয়াহ'লে নপঢ়ি এনচাৰ কৰিব নেকি? নপঢ়ি এনচাৰ কৰিব নোৱাৰে। গতিকে জাষ্ট এবাৰ ওপৰে ওপৰে ৰিডিং দিয়াৰ চেষ্টা কৰক যদি পাৰে।
যেটো পেপাৰ কোৱেশ্চন পেপাৰ হাতত লৈ অলপ আগতে দিব নহয় তেতিয়া আপোনালোকে সেইখিনি কৰি ল'ব তাৰ পিছত আপোনালোকে কি কৰক পেছেজৰ শেষৰ ফালে কোৱেশ্চন আছে নহয় এই কোৱেশ্চন পঢ়ক প্ৰথম এটা কোৱেশ্চনে পঢ়িব আৰু তাৰ পিছত পেছেজ পঢ়ক সেই কোৱেশ্চনটো মাইণ্ডত থাকি পেছেজ পঢ়ক পঢ়াৰ লগে লগে ওকে কিং দশৰথা was that means Dasarath was the king of Ayodhya okay he belonged to Kshatriya that means dynasty Kshatriya পৰা ৰজা হৈছিল গতিকে এতিয়া আপুনি এনেকে মানে আপোনাৰ পেছেজটো আছে he had 3 wives okay wives কিটাৰ নাম আছে okay and he had 4 sons by his 3 wives আপুনি পেছেজটো পঢ়ি আছে গতিকে আপুনি যে পঢ়ি আছে তাতে কিছুমান উত্তৰ সোমাই আছে আপুনি গম পোৱা নাই কেনেকৈ গম পাব সেইকাৰণে আপুনি এবাৰ প্ৰশ্নটো পঢ়ি লওক 1 নম্বৰ প্ৰশ্নটো পঢ়ক how many wives did king Dasarath have এটো প্ৰশ্ন আছে how many wives did king Dasarath have এই কোৱেশ্চনটো আছে লগা লগা আপুনি যাওক Dasarath was the king of Ayodhya okay he belonged to Kshatriya dynasty then he had 3 wives পাই গলো দেখুন how many wives did he had 3 wives that means king Dasarath had 3 wives পাই গলো আনসারটো লিখি দিলে পিছত নেক্সট কোৱেশ্চনটো পঢ়ক আৰু নেক্সট সাধাৰণতে আনসাৰবিলাক আপোনাৰ পেছেজত সিৰিয়ালি দি থাকে সো ৰিডিং স্কিলখিনি আপোনালোকে এনেকৈ পঢ়ি যাব তাৰপিছত দেখিলে যে কিবা এটা মিনিং বিচাৰি ওলাব দিছে আপুনি নোৱাৰে চেষ্টা কৰক কিবা এটা ওয়াৰ্ডৰ নাউন ফৰ্ম লিখিব দিছে আপুনি চেষ্টা কৰক পাৰিব নিশ্চয় হঠাৎ নহব আৰু কেতিয়াবা এনেকুৱা হৈছে যে আপুনি উত্তৰটো বিচাৰি নাপায় কিন্তু অনুমান হৈছে ইয়াতে থাকিব পাৰে আপুনি নিলিখাতকৈ মই সাজেষ্ট কৰোঁ যে আপুনি সেইখিনি উঠাই দি উত্তৰটো লিখি দিয়ক উত্তৰটো হৈছে নে হোৱা নাই ইনভিজিলেটৰ যি বিচাৰ কৰে কৰিব আৰু আপোনাৰ কাম আপুনি কৰি যাওক সো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল গতিকে গোটেইখিনি কথাই মই ক'লোঁ বিশেষকৈ পেছেজটো লৈ প্ৰব্লেম আমাৰ ষ্টুডেণ্টবিলাকে পায় তাৰপিছত HSLCত এছেৰ কথা আহিলে য'ত এছে হয়তো আপুনি যেটো চাই গৈছিল সেইটো নাহিল এবাৰৰ ইম্পৰ্টেণ্ট এছেৰ ভিতৰত ডিসিপ্লিন থাকিব পাৰে ফিজিক্যাল এক্সাৰসাইজ থাকিব পাৰে লাইফ অফ এ গ্ৰেট মেন থাকিব পাৰে মাই এম ইন লাইফ থাকিব পাৰে মাই হবি থাকিব পাৰে বা মাই ডেইলি লাইফও থাকিব পাৰে একেবাৰে সহজ বস্তু সো আৰু কি এ ফেমাস বুক ওকে জাৰ্নি বাই বাছ জাৰ্নি বাই ট্ৰেইন আপুনি এনেকুৱা বা ফ্ৰেণ্ডশিপ বহুত কেইখন এছে চাই গৈছে গতিকে কোনোবা এখন পৰীক্ষাত আহিল গতিকে ধুনীয়াকৈ আপুনি লিখি দিয়ক কোনোবা এটা এছে আপোনাৰ পৰীক্ষাত নাহিল চাই গৈছিল বহুতকেইটা তাৰ ভিতৰত নহ'ল আপুনি বনাবলৈ চেষ্টা কৰক নহয় এছে বনাব নোৱাৰে ষ্টৰী চাওক ষ্টৰীৰ আউটলাইন এটা চাই আপুনি কি কৰক ধুনীয়াকৈ এটা ষ্টৰী বিল্ড কৰি দিয়ক তাত যি আছে সেইকেইটা ৱৰ্ডেৰে সাধাৰণ ষ্টৰীবিলাক পাষ্ট টেন্সৰ থাকে পাষ্ট টেন্স ইউজ কৰি আপুনি ধুনীয়া এটা ষ্টৰী লিখি দিয়ক নিশ্চয় আপুনি নম্বৰ পাব পৰীক্ষাত নম্বৰ পাব আৰু লিখিলে 0 নাপায় আপুনি এফৰ্ট কৰিছে গতিকে আপুনি ভাল মাৰ্কসে পাব গতিকে এই যে মানে পেপাৰ চাই হতাশ হোৱাটো কমন পৰা নপৰা কথাটো কেতিয়া আপোনালোকে চিন্তা নকৰিব সো এনেকৈ পৰীক্ষা দিব লাষ্টৰ ফালে মই ক'লোঁ 5 মিনিট বা 10 মিনিট বা 15 মিনিটস এনেকুৱা সময় এটা আপুনি হাতত ৰাখিব যেটোৰ দ্বাৰা গোটেই কোৱেশ্চন পেপাৰ এবাৰ ৰিভাইজ কৰি আপোনাৰ য'ত সহজ বস্তু বেছিকৈ লিখিছে তাত বেছিকৈ ৰিভিজন কৰিব কাৰণ সহজ বস্তুত ভুল থাকে আৰু এইটো চকুত নপৰে ওকে তাত বেছিকৈ চাব চাই আপুনি যদি পাৰে শুদ্ধ কৰি দিব লাষ্টৰ ফালে আপুনি কি বহিত পিন মাৰিব লাগিব ষ্টেপলাৰ মাৰিব পাৰে আপুনি নিজে লৈ যাব লাগিব আৰু সাধাৰণতে বহিবিলাক বান্ধাৰ সিস্টেম আছে ফুটা সোমাই দি বান্ধি দিলে হৈ গ'ল ধুনীয়াকৈ বান্ধি আপুনি ইনভিজিলেটৰৰ হাতত জমা দি আপুনি গুচি আহক সো দিস ইজ দ্য সিস্টেম মাজত আকৌ ইনভিজিলেটৰে এই আপোনাৰ বহিত সিগনেচাৰ কৰিব যেটো মই আগতে ক'লোঁ আকৌ আপোনাৰ কাৰণে এটা এটেন্ডেন্স চিট আনিব আপুনি পৰীক্ষা দিছে নে নাই যেনেকৈ আমি স্কুলত গ'লে আমি ৰোল নম্বৰ মাতি এটেন্ডেন্স লওঁ তাতে কিন্তু নামাতে তাতে আপোনাৰ ফটো মানে সন্নিবিষ্ট থকা এটেন্ডেন্স চিট এটা দিয়া হ'ব তাত আপোনাৰ নামৰ এগেইনষ্ট ৰোল নম্বৰ থাকিব সো আপোনাৰ ফটো থাকিব আপুনি সেই এটেন্ডেন্স চিটত সহি কৰিলে হৈ যাব সো থুলমূলকৈ পৰীক্ষাৰ বিষয় এইখিনিয়ে আৰু এইখিনি নিয়মৰ ভিতৰত যেতিয়া আপোনালোকে পৰীক্ষা হলত লিখিব নিশ্চয় টাইম মেনেজমেন্টৰ পৰা
হেণ্ডৰাইটিঙৰ পৰা গোটেইখিনি কথা আপোনাৰ সহজ হ'ব আৰু ধুনীয়া হ'ব। আপুনি ভাল ৰিজাল্ট কৰিব। গতিকে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিতে আপোনালোকক পৰীক্ষাৰ আগত বহুতখিনি কথাই মই ক'লোঁ। গতিকে আপোনালোক HSLC আৰু HS কেণ্ডিডেটসকলে এই কথাখিনি মানি চলি আগন্তুক পৰীক্ষাত আপোনালোকে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হওক, তাৰেই আশাৰে তাৰেই শুভেচ্ছাৰে মই আজি ভিডিঅ'টো বনাই আপোনালোকক মই উপহাৰ হিচাপে প্ৰদান কৰিলোঁ। গতিকে আপোনালোকে সম্পূৰ্ণকৈ চাই গোটেইখিনি কথা আয়ত্ব কৰি পৰীক্ষা হলত আপোনালোকে বহি সুখ্যাতিৰে পৰীক্ষা অৰ্জন কৰক। সকলোলৈ শুভেচ্ছা থাকিল। ধন্যবাদ।